ঈদৰ দিন ৰাতিপুৱা আপোনাৰ সোঁফালে এটা ঘৰ, সেই ঘৰত ঈদৰ প্ৰস্তুতি চলি আছে। সেই ঘৰৰ সন্তানসকলে নতুন নতুন কাপোৰ পিন্ধি আছে। আৰু বাওঁফালে এটা ঘৰ, যি ঘৰত ঈদৰ কোনো প্ৰস্তুতি চলা নাই, আৰু সেই ঘৰৰ সন্তানসকলে কোনো নতুন কাপোৰো পিন্ধিব পৰা নাই। এই দুয়োটা ঘৰকে সংযোগ কৰিব পৰা এটি উপায় হৈছে ফিতৰা জাকাত। নাইবা ৰমজানৰ আজি শেষৰ দিন 30টা ৰোজা আপুনি কৰিছে, কিজানি সেই ৰোজাত কিবা ভুল ত্ৰুটি ৰৈ গৈছে। সেই ভুল ত্ৰুটিবোৰ আপুনি শুধৰাবলৈ আল্লাহ তাআলাই এটি উপায় বাহিৰ কৰি দিছে, যি উপায়টো হৈছে ফিতৰা জাকাত। মদিনাত আব্দুল্লাহ নামৰ এজন সাহাবীয়ে, যিয়ে ঈদৰ এদিন বা দুদিন আগতেই দুখীয়াক ফিতৰা বা জাকাত দিছিল। আৰু তেখেতে মাত্ৰ ফিতৰা দিয়াই নাছিল, তেখেতে নিশ্চিত কৰিবলৈ সেই ঘৰলৈ গৈছিল যে সেই ফিতৰাৰ পইচাৰে তেখেতে কি কৰি আছে। আমাৰ সামান্য এটা সহায়ৰে যাতে কোনো গৰীব বা দুখীয়াৰ সন্তানৰ মুখত হাঁহি আমি আনিব পাৰোঁ, সেই চেষ্টা আমি সকলো সময়তে কৰা। আমাৰ ওচৰ চুবুৰীয়াসকলে কি কৰি আছে, কি খাই আছে, সেইবোৰ আমি চোৱা চিতা কৰাটো আমাৰ ওপৰত দৰকাৰী। সেইবাবে যিসকল ধনী ব্যক্তি, সেইসকলে দুখীয়াসকলক ফিতৰা বা জাকাত দি তেখেতৰ মুখতো ঈদৰ দিনা হাঁহি ফুটাবলৈ চেষ্টা কৰিব লাগে।